সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক মই ধনবৰ আৰু ৰতনী কবিতাটিৰ তোমালোকক প্ৰশ্ন উত্তৰসমূহ দিবলৈ ওলাইছোঁ। ধনবৰ আৰু ৰতনী কবিতাটি মই ইতিমধ্যে এটা ভিডিঅ'ৰ যোগেদি তোমালোকক মই বুজাই দিছিলোঁ। তোমালোকে চাগে বুজি পাইছা। তোমালোকক মই আকৌ কৈছোঁ যে তোমালোকে প্ৰথমতে ভিডিঅ'টি ভালকৈ চাবা, বুজি ল'বা, বুজি লৈ তাৰপিছতহে প্ৰশ্ন উত্তৰ শিতানলৈ আহিবা। নহ'লে কিন্তু কথাখিনি নজনাকৈ প্ৰশ্ন উত্তৰ কৰিবলৈ গ'লে প্ৰশ্নবোৰ অলপ আওপকীয়াকৈ দিলে তোমালোকে অসুবিধাত পৰিবা। প্ৰশ্ন উত্তৰসমূহ মই লিখি দিছোঁ যদিও তোমালোকে নিজাকৈ লিখাৰো চেষ্টা কৰিবা। এতিয়া আহাচোন আমি প্ৰশ্ন উত্তৰ শিতানলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ পাঠটিৰ প্ৰশ্ন উত্তৰ শিতানলৈ। ধনবৰ আৰু ৰতনী পাঠটিৰ প্ৰথম চমু প্ৰশ্নকেইটা হৈছে: লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা। কদমকলি তেখেতৰ এখনেই কবিতা পুথি। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্প পুথি এখনৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্প পুথি এখনৰ নাম হ'ল সুৰভি। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? বাঁহী আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল। খৰ চমু প্ৰশ্নৰ 2 অথবা 3। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়? সকলো দেশৰে প্ৰাচীন সাহিত্যত মুখে মুখে চলি অহা কিছুমান কাহিনী গীত বা আখ্যানমূলক গীত, এইবোৰক মালিতা বুলি কোৱা হয়। ই কাল্পনিক। ইয়াত মই লিখা নাই যদিও তোমালোকে লিখিব পাৰা, ই কাল্পনিক হয়। মালিতাক ইংৰাজীত বেলাড বুলি কোৱা হয়। ধনবৰ আৰু ৰতনী কোন? ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক প্ৰেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। মাক দেউতাকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটিছিল। ধনবৰ আৰু ৰতনী এহাল ডেকা গাভৰু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে: বোপাই মোৰ লুই তই সামৰি লোৱা মোক বুলি কোনে কিয় কৈছে? বোপাই মোৰ লুই তই সামৰি লোৱা মোক বুলি ধনবৰে কৈছে। দিখৌমুখত থকা ধনবৰহঁতৰ ঘৰলৈ ধনশিৰিমুখৰ ৰতনী মাক বাপেকৰ সৈতে কিছুদিন থকাকৈ আহিছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। কিন্তু এদিন মাক বাপেকৰ সৈতে ৰতনী পুনৰ নিজৰ ঘৰলৈ উভতি গ'ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে বৰলুইতৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰি এনেদৰে কৈছিল আৰু লুইতৰ বুকুত আত্মজাহ দিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে: ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল সতৰু কৰি। ৰতনীক কিয় কাল সতৰু বুলি কোৱা হৈছে? মাক বাপেকৰ সৈতে ৰতনী ধনশিৰিমুখৰ পৰা উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন আছিল। নৱ যৌৱনপ্ৰাপ্ত ডেকা ধনবৰ আৰু ষোড়শী গাভৰু ৰতনীৰ মাজত সেই সময়তে প্ৰেমৰ উন্মেষ ঘটে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিলে। কিন্তু এদিন মাক বাপেকৰ সৈতে ৰতনী পুনৰ নিজ ঘৰলৈ উভতিয়াই গ'ল। বুকুৰ মাধুৰী লৈ অহা ৰতনীয়ে তেনেদৰে ক্ষন্তেকৰ বাবে আহি ধনবৰৰ বুকুত সৃষ্টি কৰি থৈ গ'ল অসহ্য শোকৰ। মনৰ এনে বেজাৰতে ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি ৰতনীক কালসতৰু বুলি অভিহিত কৰিছে। মই মোৰ আগৰ ভিডিঅ'টোত মই তোমালোকক এই কবিতাৰ টুকুৰাটো মই সুন্দৰকৈ বুজাই দিছোঁ। তোমালোকে পুনৰবাৰ ভিডিঅ'টো বুজি নাপালে এবাৰ তোমালোকে আকৌ এবাৰ ভিডিঅ'টো চাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে: পাৰতে কান্দিছে ধনবৰ দুখীয়া। ধনবৰে কিয় কান্দিছে? ৰতনীয়ে কিছুদিনৰ কাৰণে মাক দেউতাকৰ লগত ধনশিৰিৰ পৰা উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন আছিলহি আৰু সেই কেইদিনতে দুয়োৰে হৃদয়ত প্ৰেমৰ বীজ অংকুৰিত হয়। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিলে। কিন্তু এদিন ৰতনী পুনৰ মাক বাপেকৰ লগত নিজ ঘৰলৈ উভতি যোৱাত ধনবৰৰ বুকুখন উদং হৈ পৰিল আৰু মনৰ সুখ সহিব নোৱাৰি
ধনবৰে সেয়ে বৰলুইতৰ পাৰত বহি বিলাপ কৰি কান্দিছে। এতিয়া আহোঁ আমি দীঘল প্ৰশ্ন উত্তৰসমূহলৈ। দীঘল প্ৰশ্নসমূহত 4 অথবা 5 নম্বৰ আছে। মই আগতেও কৈছোঁ, তোমালোকে নিজে সুবিধা অনুযায়ী 4 নম্বৰত কিমান লিখিবা, একেটা প্ৰশ্নত 5 নম্বৰ আহিলে কিমান নম্বৰ কেনেকৈ বহলাই লিখিবা, বা 3 নম্বৰে যদি তোমাক দি দিয়ে তুমি কেনেকৈ লিখিবা, এই কথাখিনি তোমালোকে নিজে কৰিব লাগিব। আৰু কুৱেশ্যনটোৰ এনচাৰটো বুজি পালেহে, কথাখিনি বুজি পালেহে তোমালোকৰ সেইটো সম্ভৱ হ'ব। ধনবৰ আৰু ৰতনী কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী শীৰ্ষক মালিতাত্ৰীৰ মাজেৰে নিভাঁজ আৰু অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে। কবিতাটোৰ সমগ্ৰ কাহিনী নিবদ্ধ হৈ আছে ধনবৰ আৰু ৰতনী নামৰ এহাল নৱ যৌৱনপ্ৰাপ্ত প্ৰেমিক প্ৰেমিকাক কেন্দ্ৰ কৰি। ধনবৰৰ ঘৰ দিখৌমুখত, ৰতনীৰ ঘৰ ধনশিৰিমুখত। মাক বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিলহি। সেই সময়তে দুয়োৰে হৃদয়ত প্ৰেমৰ উন্মেষ ঘটে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিলে। কিন্তু এদিন মাক বাপেকৰ সৈতে ৰতনীয়ে ধনবৰক অকলশৰীয়া কৰি এৰি থৈ পুনৰ নিজা ঘৰলৈ উভতি গ'ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে বৰলুইতৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। বুকুৰ মাধুৰী লৈ অহা ৰতনীয়ে যেন ধনবৰৰ সকলো লুটি নি তাৰ অন্তৰখন উদং কৰি পেলালে। অসহ্য ক্ষোভ আৰু বেজাৰত ধনবৰৰ অন্তৰখনো জহি খহি যাবলৈ ধৰিলে। ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ হৈ পৰিল। অৱশেষত বিচ্ছেদৰ বিৰহ সহিব নোৱাৰি সি বৰলুইতৰ বুকুত জাহ গ'ল। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিৰণি এৰি থৈ গ'ল। এয়াই হৈছে কাহিনীটোৰ মূল কথা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ধনবৰ আৰু ৰতনী কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে? ধনবৰ আৰু ৰতনী এই সাহিত্যিক মালিতাটোৰ মাজেৰে ধনবৰৰ বিলাপ অতি কৰুণ সুৰত ধ্বনিত হৈছে। কবিতাটিৰ মাজেৰে প্ৰকাশ লাভ কৰা কাহিনী অনুসৰি ধনশিৰিমুখৰ ৰতনী মাক দেউতাকৰ সৈতে উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন আছিলহি। তেনে সময়তে নৱ যৌৱনপ্ৰাপ্ত ডেকা ধনবৰ আৰু ষোড়শী গাভৰু ৰতনী দুয়োৰে হৃদয়ত প্ৰেমৰ উন্মেষ ঘটে। কিন্তু এদিন ধনবৰক অকলশৰীয়া কৰি ৰতনী পুনৰ মাক দেউতাকৰ সৈতে নিজ গৃহলৈ উভতি গ'ল। ফলত নিঃসংগ ধনবৰে বৰলুইতৰ পাৰত বহি ৰতনীৰ বিৰহ বেদনাত কাতৰ হৈ বিলাপ কৰিবলৈ ধৰিলে এনেদৰে। ভাটিৰ পৰা ৰতনী বুকুৰ মাধুৰী লৈ উজাই আহিছিল। কিন্তু প্ৰাণটো সামৰি ধনবৰক খোলাটো দি তাই পুনৰ উভতিয়াই গ'ল। ধনবৰৰ হৃদয় মন সকলো লুটি নি তাক নিথৰুৱা কৰি এৰি যোৱাৰ বাবে সি ৰতনীক কুলক্ষণী আৰু কপটীয়া নাৰী বুলি কৈ মনৰ ক্ষোভ ব্যক্ত কৰিছে। তাৰ মনৰ এই বেদনাৰ কথা ৰতনীয়ে বুজিলেও মাকে নুবুজে। আকাশত বগাকৈ বগলী জাকে পাখিত পাখি লগাই আনন্দ মনেৰে উৰিছে। কিন্তু নিঃসংগ ধনবৰে ৰতনীৰ অবিহনে যেন মনেৰেও উৰিব পৰা নাই। ফেনে ফুটুকাৰে বুকুত খাগৰিৰ জাজি লৈ বৰলুইত বৈ গৈছে। কিন্তু বুকু উদং কৰি ৰতনী গুচি যোৱাত আজি ধনবৰৰ জীৱনৰ নদী স্থবিৰ হৈ পৰিছে। পুবৰ পছুৱাই ধান গছত ছাটি মাৰি থোক দি যায়। কিন্তু ৰতনীয়ে ধনবৰৰ জীৱনলৈ খন্তেকৰ বাবে আহি অসহ্য সুখ দি থৈ সেন্দুৰী টিঙত বহি ভটিয়াই আঁতৰি গ'ল। তোমালোকে চাগে বুজিছা, কবিতাটিত কৈছে পুবৰে পছুৱাই ছাটি মাৰি গ'লে, ধানতে থৈ গ'ল থোক। তাৰমানে পুবৰ পছুৱা যাকে ছাটি মাৰি পেলাই যেতিয়া ধানৰ ওপৰেদি যায় তেতিয়া কি হয়, থোকবিলাক ৰৈ যায়। যেন সেই বতাহৰ লগত ধানৰ থোকৰ ধেমালি। ঠিক তেনেদৰে ৰতনীও আহিছিল ধনবৰৰ জীৱনলৈ আৰু ধনবৰৰ জীৱনত খন্তেকৰ বাবে আনন্দ দি আৰু শেষত বিৰহ বেদনাত ধনবৰক পেলাই অসহ্য সুখ দি ৰতনী কি হৈছিল, সেন্দুৰী টিঙত বহি ভটিয়াই গুচি গৈছিল।
মাক বাপেকে যেন ৰতনীক ধনবৰৰ কালহতৰূপেহে জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰিলে। বুকুৰ কামিহাৰ ভাঙি ৰতনীয়ে যেন ধনবৰৰ জীৱনৰ পৰা টোপাইবোৰ মাৰি আঁতৰি গ'ল। কবিতাটোত উল্লেখ আছে যেন কি কৰিলে, ধনবৰৰ বুকুত প্ৰেম ৰচি, ধনবৰৰ মনত সপোন ৰচি ৰতনী যেতিয়া গুচি গৈছে আৰু ধনবৰৰ জীৱন শূন্য হৈ পৰিছে আৰু ধনবৰৰ এনে অনুভৱ হৈছে ধনবৰৰ যেন বুকুৰ কামিহাৰ চলাও যেন ভাঙি পেলাইছে আৰু যেনেকৈ শিশুটিয়ে যেনেকৈ টোপাইবোৰ মাৰি পেলাই কি কৰে পানীৰ লগত খেলা কৰে, ৰতনীয়েও যেন ধনবৰৰ খন্তেকীয়া আনন্দৰ লগত যেন খেলি ধেমালি কৰি আঁতৰি গৈছে। লুইতৰ বালিত বালিমাহী চৰায়ে লগৰীৰ লগত আনন্দ কৰিছে যদিও ধনবৰৰ লগত আনন্দ কৰিবলৈ ৰতনী আজি তাৰ কাষত নাই। তাৰ বিৰহকাতৰ এই অৱস্থাৰ কথা কোনে বুজিব, কাৰণ ধনবৰৰ হৃদয়ৰ ছাদ জিৰাবলৈ ৰতনী লগত নাই। লুইতৰ পাৰৰ এৰাবাৰী চপৰা চপৰে খহি জাহ যোৱাৰ দৰে ৰতনীৰ বেজাৰত ধনবৰৰ হৃদয়ো জহিছে খহিছে। সেয়েহে সি প্ৰবল আক্ষেপ আৰু ক্ষোভেৰে কৈছে, তাই যেন কেতিয়াও আৰু এই দুখীয়াৰ বুলি কৈছে ধনবৰৰ জীৱনলৈ উভতি নাহে। শেষত সি বৰলুইতক অকণমান তাৰ বাবে ঠাই দিবলৈ অনুৰোধ কৰিছে আৰু বৰলুইতৰ বুকুত আত্মহত্যা হাতিছে, কাৰণ ৰতনী তাৰ জীৱনৰ পৰা হেৰাই যোৱাৰ লগে লগে ধনবৰৰ জীৱনো যেন শেষ হৈ গৈছে। তোমালোকে চাগে বুজিছা। তোমালোকে ইচ্ছা কৰিলে অকণমান সংক্ষেপেও লিখিব পাৰা, কিন্তু বেছি সংক্ষেপ কৰিলে তাৰ কবিতাটোৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো নাইকিয়া হৈ যাব। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা। ধনবৰ আৰু ৰতনী এই সাহিত্যিক মালিতাটোত ৰতনীৰ প্ৰতি থকা ধনবৰৰ প্ৰেম প্ৰচণ্ড ক্ষোভ, আক্ষেপ আৰু অভিমানৰ মাজেৰে প্ৰকাশ লাভ কৰিছে। কবিতাটোৰ কাহিনী অনুসৰি ধনশিৰি মুখৰ ৰতনী মাক বাপেকৰ সৈতে দিখৌমুখৰ ধনবৰহঁতৰ ঘৰলৈ আহিছিল আৰু সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটিছিল। কিন্তু কিছুদিনৰ পিছত ৰতনী মাক দেউতাকৰ সৈতে পুনৰ ভটিয়াই নিজৰ ঘৰলৈ গুচি যোৱাত বিৰহকাতৰ ধনবৰে তাৰ প্ৰেমৰ পাত্ৰী ৰতনীৰ প্ৰতি প্ৰবল আক্ষেপ প্ৰকাশ কৰিছে। ধনবৰৰ হৃদয়-মনত যি আছিল সকলো যেন ৰতনীয়ে লুটি লৈ গ'ল। অকলশৰীয়া ধনবৰৰ বুকু উদং কৰি মনত দি গ'ল অসহ্য শোক আৰু বেদনা। এনে বেদনা কেৱল কালহতোৰেহে দিব পাৰে। বুকুৰ কামিহাৰ ভাঙি ছিঙি ৰতনী তাৰ জীৱনৰ পৰা টোপাইবোৰ মাৰি আঁতৰি গৈছে। সেই বেজাৰতে তাৰ হৃদয় ব্ৰহ্মপুত্ৰৰ পাৰ খহাদি জহিছে খহিছে। ৰতনী যিহেতু তাৰ জীৱনৰ পৰা হেৰাই গৈছে, গতিকে তাৰ জীৱনো যেন শেষ হৈ গৈছে। সেয়ে সীমাহীন আক্ষেপ আৰু অভিমানত ধনবৰে ৰতনীক তাৰ জীৱনলৈ পুনৰ ঘূৰি নাহিবলৈ সকীয়াই দিছে আৰু সেই ক্ষোভ অভিমান হয় ইমানেই প্ৰচণ্ড আছিল যে সি অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত আত্মহত্যা হাতিছে, কাৰণ ৰতনীৰ অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ। ইয়াৰ পিছতে আহোঁ আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰালৈ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত আছে প্ৰথমটো, গঙাতে উৰি লৈ গঙাৰে চিলনি, বালিতে উৰি লৈ ঘোঁৰা, সেন্দুৰী টিঙতে বহি উটি গ'লে ৰতনী ধনাইৰে বৰা। এই প্ৰথমখিনি কথা তোমালোকে লিখিবা কেনেকৈ সম্বোধন কৰিব লাগে। ধনবৰৰ বুকু উদং কৰি ৰতনী নিজ ঘৰলৈ উভতি যোৱাত ধনবৰৰ মনত যি দুখ তাকে কবিতা ফাঁকিৰ যোগেদি প্ৰকাশ কৰিব বিচৰা হৈছে। আকাশৰ ওপৰত পাখি মেলি উৰি ফুৰা গঙা চিলনিবোৰে কিছু সময় বিচৰণ কৰি মানুহক দেখা দি আকৌ আকাশৰ বুকুত বিলীন হৈ যায়। বালিৰ মাজত থকা পোক পৰুৱাবোৰেও খন্তেক সময়ত বালিৰ ওপৰত দেখা দি পুনৰ তললৈ গুচি যায়। ঠিক তেনেদৰে ঘোঁৰায়ো কি কৰে, বালিত কি কৰে, ঘোঁৰায়ো চোতায়। বুকুৰ মাধুৰী লৈ ৰতনীও এদিন ধনবৰৰ জীৱনলৈ প্ৰেমৰ পাত্ৰী হৈ উজাই আহিছিল। কিন্তু খন্তেক সময়ৰ ভিতৰতে বুকু উদং কৰি মাক বাপেকৰ সৈতে সেন্দুৰৰ দৰে ৰঙা ৰঙেৰে বোলোৱা নাৱৰ টিঙত উঠি তাই পুনৰ ভটিয়াই গ'লগৈ। ৰতনীৰ অনুপস্থিতিত ধনবৰৰ হৃদয়ৰ বিৰহকাতৰ কাৰণ্ডখিনিক কবিয়ে এনেদৰে প্ৰকাশ কৰিছে। তাৰ পিছৰ ব্যাখ্যাটো হৈছে, ফুটুকাৰ তলতে যখিনী ছোৱালী টুক টুক চাপৰি বাই, ধনাইৰ ছাতে
ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়। প্ৰেয়সী ৰতনী ধনবৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পাছত মনৰ দুখ বেজাৰত নৈ পাৰত বহি বিলাপ কৰি থকা ধনবৰৰ কৰুণ অৱস্থাৰ কথা উক্ত কবিতাফাঁকিৰ যোগেদি ব্যক্ত কৰিব বিচাৰিছে। দিখৌ পাৰৰ ডেকা ধনবৰে ধনশিৰিপৰীয়া ৰূপহী গাভৰু ৰতনীক ঘটনাবশতঃ লগ পায় আৰু দুয়োৰে হৃদয়ত প্ৰেমৰ মধুৰ অনুভূতিৰ সৃষ্টি হয়। কিন্তু ক্ষন্তেকৰ ভিতৰতে ৰতনীয়ে ধনবৰৰ বুকু উদং কৰি তাৰ জীৱনৰ পৰা আঁতৰি যায়। ৰতনীৰ অনুপস্থিতিত ধনবৰে বিচ্ছেদৰ বেদনা বুকুত লৈ বৰলুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে। প্ৰতি ক্ষণতে যেন সি ৰতনীৰ স্মৃতিৰ মাজতে বিভোৰ হৈ থাকিবলৈ ল'লে। প্ৰকৃতিৰ বুকুত অতিপ্ৰাকৃত কিছুমান ঘটনা ৰতনীৰ অনুপস্থিত ধনবৰে বিচ্ছেদৰ বেদনা বুকুত লৈ বৰলুইতৰ পাৰত বহি বিলাবলৈ ধৰিলে। প্ৰতি ক্ষণতে যেন সি ৰতনীৰ স্মৃতিৰ মাজত বিভোৰ হৈ থাকিবলৈ ল'লে। প্ৰকৃতিৰ বুকুত অতিপ্ৰাকৃত কিছুমান ঘটনা সংঘটিত হ'লেও ধনবৰৰ শিৱৰলৈ ভূক্ষেপ নাই। আমি কবিতাটি দেখা পাইছোঁ। এই অতিপ্ৰাকৃত বৰ্ণনা বুলি কি কৰিছিল, গোটেই প্ৰকৃতি জগতৰ আকাশত বগলী, চিলনী উৰা, বালিত ঘূৰাই, বাপু কৰাই, বালিত খেলা কৰা, পানীত শিশু, বৰলুইতত জাঁজীয়ে ধেমালি কৰা, এইবিলাক অতিপ্ৰাকৃত একোটা বৰ্ণনা। যখিনী ছোৱালীয়ে টুক টুককৈ চাপৰি বজোৱা, এই সকলোবিলাক কথা চকুৰ আগত থাকিলেও এইবোৰত কিন্তু কি আছে, সকলোৰে মাজতে ধনবৰে কিন্তু নিজৰ প্ৰেয়সীৰ অভাৱহে অনুভৱ কৰিছে। ধনবৰৰ সেই কৰুণ অৱস্থা চাবলৈ আজি তাৰ কাষত ৰতনী নাই। গতিকে ধনবৰৰ সেই দুখ লগা অৱস্থাক কবিয়ে এনেদৰে প্ৰকাশ কৰিছে। এতিয়া আহোঁ অতিৰিক্ত প্ৰশ্ন উত্তৰলৈ। ধনবৰ আৰু ৰতনী কোন শ্ৰেণীৰ কবিতা? মালিতা বা বেলাত শ্ৰেণীৰ। ধনবৰ আৰু ৰতনী বেজবৰুৱাৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত? কদমকলিৰ। অসমীয়া মালিতাসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? অসমীয়া মালিতাসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। বুৰঞ্জীমূলক বা ঐতিহাসিক, কিম্বদন্তী বা জনশ্ৰুতিমূলক, কাল্পনিক। ধনবৰ আৰু ৰতনী কোন শ্ৰেণীৰ মালিতা? ধনবৰ আৰু ৰতনী এটা কাল্পনিক শ্ৰেণীৰ মালিতা। বেজবৰুৱাৰ কবিতাপুথি দুখনৰ নাম কি কি? কদমকলি আৰু পদুমকলি। বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। বেজবৰুৱাৰ 4খন গল্পপুথিৰ নাম লিখা। সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি। বেজবৰুৱাই সংকলন কৰা সাধুকথাৰ পুথিকেইখনৰ নাম লিখা। বুঢ়ী আই সাধু, জুনুকা, ককাদেউতা আৰু নাতিলৰা। বেজবৰুৱাৰ হাস্যৰসাত্মক পুথিকেইখন কি কি? কেইখন আৰু কি কি? তেখেতৰ হাস্যৰসাত্মক পুথি 4খন। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি। বেজবৰুৱাই ৰচনা কৰা জীৱনী পুথিকেইখনৰ নাম লিখা। দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ। তোমালোকে কিতাপৰ নাম কেতিয়াও ভুলকৈ নিলিখিবা। বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থকেইখনৰ নাম লিখা। দ্য ৰিলিজন অফ লাভ এণ্ড ডিভ'চন, শ্ৰীকৃষ্ণ কথা, কামত কৃতিত্ব লভিবৰ সংকেত আৰু ভাগৱত কথা। বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ কেতিয়া আৰু কোন অধিৱেশনত অলংকৃত কৰিছিল? বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ 1924 চনৰ গুৱাহাটী অধিৱেশনত অলংকৃত কৰিছিল। বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? বাঁহী। বেজবৰুৱাৰ জন্ম আৰু মৃত্যু কোন চনত হৈছিল? 1864 চনত আৰু মৃত্যু হৈছিল 1938 চনত। বেজবৰুৱা অসমীয়া কবিতাৰ কোন স্তৰৰ কবি? বেজবৰুৱা অসমীয়া কবিতাৰ জোনাকী স্তৰৰ বা অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰথম স্তৰৰ কবি। এইখিনি চোৱা, অৰ্থ লিখিবলৈ দিয়া হৈছে। মাধুৰী, মধুৰ গুণ সৌন্দৰ্য, ভাটি, উজনিৰ বিপৰীত, শাখিনী, কুলক্ষণী তিৰোতাক কোৱা হয়। কোটেশাল, কপটীয়া, জাঁজী, নৈত উটি অহা বস্তুৰ থোপ, কালহতৰু ঘোৰ শত্ৰু। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ধনবৰ আৰু ৰতনীৰ প্ৰশ্ন উত্তৰসমূহ দিলোঁ। তোমালোকে চাগে এতিয়া বুজি পাইছা। এই চেপ্টাৰৰ নোটখিনি ডেছক্ৰিপশ্যন বক্সৰ PDF লিংকত দিয়া আছে। তোমালোকে তাৰ পৰা চাই প্ৰশ্ন উত্তৰখিনি সুন্দৰকৈ লিখি ল'বা। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টি ভাল লাগিলে
লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।